এতিয়া প্ৰশ্নবিলাক অসমত এনেকুৱা ধৰণৰ কৰিব লাগিব। তাত এগৰাকী অনা অসমীয়া মহিলাই কৈছে ফ্ৰী খানা খানে কে লিয়ে আয়া হে। এতিয়া কথাটো হৈছে এইটো অসমীয়া জাতিসত্তাটোক তাই ভেঙুচালি কৰিছে। এতিয়া তাই জেলত ফ্ৰী ভাত খুৱাব পাৰিবনে নোৱাৰে চৰকাৰে, এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে প্ৰশ্ন আছে। জাতিক ভেঙুচালি কৰা সেই মানুহগৰাকীক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। এতিয়া অসমত এনেকুৱা এটা বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে, যেতিয়া অনা অসমীয়া মানুহৰ মাজত সংঘাত হয়, অনা অসমীয়া মানুহটোক যদি ওপৰত কেছ দিয়া হয়, তাৰ জামিনৰ ব্যৱস্থাটো কি জানে? থানাত লাল চাহ একাপ আৰু চিংৰা এটা খুৱাই তাক থানাৰ পৰা জামিন দিয়ে। আৰু আমাৰ জামিনৰ ব্যৱস্থাটো কি জানে? 3 মাহ জেল হেণ্ডকাপ লগাই আমাক চুচৰাই নিব, 3 মাহ জেলত ভৰাব, তাৰপিছত আমাক জামিন দিব। এতিয়া কথাটো হৈছে আইন কানুন অনা অসমীয়া মানুহৰ কাৰণে বেলেগ আৰু আমাৰ কাৰণে বেলেগ। ইয়াত থলুৱা খিলঞ্জীয়া মানুহখিনিৰ বাবে বেলেগ, ইয়াত থলগিৰি মানুহখিনিৰ বাবে বেলেগ নহ'ব। সংগ্ৰাম চলিব। এতিয়া বীৰ লাচিত সেনা সৈনিকে দুলীয়াজানৰ সেই তেল ডিপুটো ঘেৰাও কৰি থৈছে। আমাৰ মুখ্য সচিব ৰন্টু পানী ফুকন, হৰকুমাৰ গগৈ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত, হেমন্ত বৰাৰ নেতৃত্বত বৰ্তমান তাত তেল ডিপুটো ঘেৰাও কৰি ৰখা হৈছে। এতিয়া সৎ সাহস দেখুৱাওক চৰকাৰে, তেল ডিপু চিল কৰি দিয়ক, সেই মহিলাগৰাকীক এৰেষ্ট কৰক। সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব। কোন তাই আমাক ইয়াত আহি ধমকি লগাই কথা ক'বলৈ? তাই বাপেকৰ ঘৰ নি এইখন? তাই মতে নচলিব। আৰু তাই মতে যদি চৰকাৰ চলে, এইখন চৰকাৰ থকাতকৈ নথকাই ভাল। এইবিলাক দাদাগিৰি নচলিব। আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুক্তি দিবলৈ আমি দাবী জনাইছোঁ। তাই আমাক ফ্ৰী খানা খুৱাবলৈ আহে। ইমান সাহস হৈছে অসমত। সিহঁতে পইচাৰ জোৰত যি টি কথা ক'ব, আমি শুনি থাকিম। এইবিলাক কথা নচলিব। নহয়, মাফ খোজাটো ডাঙৰ কথা নহয়, কিন্তু কথাটো হৈছে গুণ্ডামি কৰাটো ডাঙৰ কথা। তহঁতে ইয়াত আহি গুণ্ডামি কৰিবি, আমাৰ ল'ৰাক জেলত ভৰাবি। এতিয়া জেলত শংকৰজ্যোতি বৰুৱাক ভৰোৱাৰ কিবা যুক্তি আছিলে নেকি? কিবা যুক্তি আছিলে নেকি? আজি এজন এপেচ বেংকৰ মানুহে এটা নিউজ চেনেলত আহি মুকলিকে কৈ গ'ল কোন মন্ত্ৰীক কিমান টকা দি হেৰি কৰিছিলে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নহ'লে শংকৰজ্যোতিয়ে তাত না মাৰপিট কৰা কিবা ভিডিঅ' আছে, না কিবা আছে। কেৱল মাত্ৰ খিলঞ্জীয়া হোৱাৰ বাবে, ইয়াত থলগিৰি হোৱাৰ বাবে, ভূমিপুত্ৰ হোৱাৰ বাবে শংকৰজ্যোতি বৰুৱাক আজি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। আমি এনেকৈ আৰু কিমান দিন জীয়াই থাকিম? প্ৰশ্ন আছে আমাক। নিশ্চয়কৈ আপোনালোকে এতিয়া দেখিব, যেতিয়ালৈকে তেল ডিপু চিল নহয় আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু কথাটো হৈছে আজি বহিৰাগত মানুহে ইমান দপদপনি কাৰ সাহসত হৈছে? সেই কথাবোৰ অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে বিবেচনা কৰিব লাগিব। নামনি অসমত বাংলাদেশী মাৰ খাব, উজনি অসমত অনা অসমীয়াই মাৰ খাব। আমি ক'ত জীয়াই আছো? এৰেষ্ট কৰিব লাগিব, সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব। এইটো এখন চৰকাৰ নৈতিক দায়িত্ব এৰেষ্ট কৰিব লাগিব, নহ'লে জংগী আন্দোলন গঢ়ি তোলা হ'ব। চিল নাই কৰা বুলি আমি শুনিছোঁ। তেল ডিপু চিল কৰিবলৈ বৰ্তমান দাবী উত্থাপনে হৈছে। কিছুমানে ভুৱা বাতৰি প্ৰচাৰ কৰিছে বুলি শুনিছোঁ, সত্যও হ'ব পাৰে। মই যিহেতু এতিয়া দুলীয়াজানত নাই, কিন্তু কথাটো স্পষ্ট, সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব, তেল ডিপু চিল কৰিব লাগিব, আৰু মহিলাগৰাকীক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। অসমীয়া জাতিক তাই ফ্ৰী ভাত খুৱাবলৈ আহে, তাইকো জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। নহয়, আমাৰ খিলঞ্জীয়া মানুহক সিহঁতি মাৰিব পাৰে, লাইচেঞ্চ দিয়া আছে। খিলঞ্জীয়া মানুহক মাৰিলে মই কৈছোঁ নহয়, থানাত একাপ লাল চাহ আৰু এটা চিংৰা খুৱাই জামিন দিয়ে। কিন্তু আমাৰ ল'ৰাই তেল ডিপুত সোমাই ধমকি এটা লগালেও আমাৰ ল'ৰাক 3 মাহ জেল দিয়ে। এইবিলাক গণতন্ত্ৰত নচলিব। সকলো পক্ষ সমান হ'ব লাগিব, আৰু যদি সমান নকৰে তেতিয়াহ'লে কিন্তু উজনি অসমৰ জনতাই বেলেগ মেণ্ডেট দিব। সকলো নিয়মে উলংঘা হৈছে। মই কৈছোঁ নহয়, বহিৰাগতভাৱে কোনো নিয়ম নাই। নিয়ম কেৱল আমাৰ ভূমিপুত্ৰ থলুৱা মানুহখিনিৰ কাৰণে আছে। বহিৰাগত মানুহে অসমত অবাধভাৱে চোৰাং কাম কৰিবলৈ, অসমীয়া মানুহক মাৰপিট কৰিবলৈ লাইচেঞ্চ দিয়া আছে চৰকাৰে। আমি আজি ক্ষোভিত, আমি আজি দুখিত। কিন্তু এটা কথা, সেই অনা অসমীয়া মানুহখিনিকো কৈ দিছোঁ, আমি কিন্তু নপুংসক জাতি নহয়, আমি এটা জীয়া জাতি হয়। যদি প্ৰত্যাক্ৰমণ হয়, ভয়ানক প্ৰত্যাক্ৰমণ হ'ব। কিন্তু সেইকাৰণে সাজু থাকক সকলো। মই কৈছোঁ নহয়, সকলো কেছ আমাৰ বিৰুদ্ধে হ'ব, ইয়াত থলগিৰি মানুহখিনিৰ বিৰুদ্ধে হ'ব, সিহঁতৰ বিৰুদ্ধে একো নহয়। সেইকাৰণেতো আজি ইমান চল পাইছে। আৰু মই সেইকেইজন পুলিচ অফিচাৰকো কৈছোঁ, যিকেইজন পুলিচ অফিচাৰে
নেতাৰ কথা মতে উঠা বহা কৰে, আপোনালোক যদি ৰিটায়াৰ হয়, ৰিটায়াৰ হোৱাৰ পিছত আপোনালোকৰ ল'ৰা ছোৱালীক যদি কোনোবাই আক্ৰমণ কৰে, তেতিয়া এই অনা অসমীয়া এটাও নাহে, আমিয়ে যাব লাগিব। এইটো কথা মনত ৰাখিব। এই কথাটো বিশেষকে খিলঞ্জীয়া পুলিচসকলে মনত ৰাখিব, ইয়াৰ থলগিৰি পুলিচসকলে মনত ৰাখিব। আপোনালোকে আমাৰ ওপৰত বৰ্মতা দেখুৱাই আছে, কিন্তু আপোনালোকৰ পৰিয়ালৰ ওপৰত যেতিয়া বিপদ আহিব, কাষত কিন্তু আমিয়ে থাকিম। তেতিয়া কিন্তু আপোনালোকৰ ওচৰত না এই চৰকাৰৰ মানুহকেইটা থাকিব, না আপোনালোকৰ ওচৰতে অনা অসমীয়া মানুহকেইটা থাকিব বীৰ লাচিত সেনা অসম নামৰ এই সত্তাটোৱে।